আজি মই যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছিলোঁ। তেতিয়া দিনৰ ভাগত আমাক মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টি কৰ্মীখিনিক ফোন কৰিলে যে যেতিয়া আপুনি গাড়ী দি আমাক পাৰ কৰি যাব, গাড়ীখন ৰখাই গাড়ীৰ পৰা নামি আমাৰ লগৰ পৰা গামোচাটো লৈ ল'ব। মই নিজৰ পুৰণা কলিয়াবৰ লোকসভা কংগ্ৰেছৰ কৰ্মীখিনিৰ কথা কেতিয়াও মনা কৰিব নোৱাৰোঁ। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই এবাৰ নহয় দুবাৰকৈ সাংসদ হ'লোঁ। মোৰ গোটেই ৰাজনৈতিক যাত্ৰা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা আৰম্ভ হৈছিল। ৰাজনৈতিকভাৱে সমষ্টিৰ ভিতৰত মোৰ প্ৰথম অভিভাৱক হৈছে আমাৰ আগৰ কলিয়াবৰ লোকসভা সমষ্টি, আৰু সেইকাৰণে মই তেওঁলোকক আজি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। আৰু দেখিছোঁ ঠায়ে ঠায়ে মানুহবোৰ কৰ্মীখিনি গোট খাইছে। যোৰহাটৰ পৰা মই প্ৰায় 9টা বজাত ওলাইছোঁ, এতিয়া প্ৰায় 6টা বাজিলে, মাত্ৰ নগাঁৱলৈকেহে পাইছোঁ। যোৰহাটত মানুহ আছিল, দেৰগাঁৱত মানুহ আছিল, ৰঙামাটিত মানুহ আছিল, বোকাখাটত মানুহ আছিলে, পোহৰাত মানুহ আছিলে, কলিয়াবৰ তিনিআলিত মানুহ আছিলে। কৰ্মীখিনিৰ পৰা ইমান যে মৰম পাইছোঁ, মই তাৰ বাবে কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছোঁ যে এয়া জয় আমাৰ জয় নহয়, এয়া জয় হৈছে ৰাইজৰ জয়। ধুবুৰী, নগাঁও আৰু যোৰহাটৰ ভিতৰত এটা ঐতিহাসিক জয় আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই জয়ৰ লগতে আমাৰ কাজিৰঙা, কৰিমগঞ্জ, শিলচৰ, গুৱাহাটী, বৰপেটা, দৰং, কাৰ্বি আংলং এইখিনি সমষ্টিৰ ভিতৰতো আমি এটা ভাল যুঁজ দিলোঁ। যদিও আমাৰ দলীয় প্ৰাৰ্থীসকল পৰাজিত হ'ল, কিন্তু যি ইংগিত পাইছোঁ, সেই ইংগিত আজি আমি সকলোৱে বুজি পাইছোঁ যে ৰাইজৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ প্ৰতি মোহভংগ হৈছে, আৰু এইখিনি কথাবোৰ পুৰণা বিজেপি মানুহখিনিক শংকিত কৰিছে। আৰু সেইকাৰণে যিসকল কট্টৰ বিজেপি মানুহবোৰ আছে, যিসকলে বিজেপি আদৰ্শক ভাল পায় আৰু সেইকাৰণে বেয়া দিনৰ পৰা বিজেপি দলৰ লগত যোগদান আছে, হ'ব পাৰে অলপ কঠোৰ ভাষাৰে নিজৰ দলটোক পৰামৰ্শ দিবলৈ বিচাৰিছে। কিন্তু দুখৰ কথা যে আজি বৰ্তমানৰ বিজেপি দলৰ নেতৃত্ব ইমান অধৈৰ্য হৈছে যে তেওঁলোকৰ কথা গুৰুত্ব দিয়া নাই। তেওঁলোকৰ কথাত প্ৰাথমিকতা যে দিব লাগে, সেই প্ৰাথমিকতাটো মই দেখা পোৱা নাই। এতিয়াও আগৰ দৰে তেওঁলোকে অহংকাৰী কথা, অহংকাৰী ব্যৱহাৰ লৈ অসমৰ ৰাইজৰ লগত নিজৰ দলটোক অপমানিত কৰিছে। অসমৰ ৰাইজৰ লগত নিজৰ বিজেপি দলৰ কৰ্মীখিনিক পাহৰি গৈছে। মুখ্যমন্ত্ৰী মহোদয় আজি অসমত বিফল হৈছে। নেডা কনভিনাৰ হিচাপে আজি তেওঁ উত্তৰ পূৰ্বাঞ্চলত বিফল হ'ল। আজি মণিপুৰত আমি 2টা আসন লাভ কৰিবলৈ সক্ষম হ'লোঁ। মেঘালয়ত আমি তুৰা সমষ্টি, যি NPP, যি নেডাৰ এটা ঘৰ আছিলে, প্ৰাক্তন লোকসভা অধ্যক্ষ P.A. চাংমাৰ নিজৰ চিট তুৰাত, তাত কংগ্ৰেছ দলে জয়লাভ কৰিছে। নাগালেণ্ডৰ ভিতৰত বহুত বছৰ পিছত কংগ্ৰেছ দলে জয়লাভ কৰিছে। এই উত্তৰ পূৰ্বাঞ্চলত যে নেডা NDA যে বিফল হ'ল, তাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগিছিল। কিন্তু তেওঁ দায়িত্ব নলৈ এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি তেওঁক আকৌ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। অসমৰ ভিতৰত আমি দেখা পাইছোঁ যে এটা বিশেষ ধৰ্ম মানুহক
টাৰ্গেট কৰি তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচাৰিছে। সেইকাৰণে ৰাইজ বুজি পাইছে যে যদি আমাক শান্তি আৰু সম্প্ৰীতি লাগে, শান্তিত আমি যদি থাকিবলৈ বিচাৰোঁ, তেতিয়া আমালোকৰ বিকল্প হৈছে ইণ্ডিয়া এলায়েন্স। মই যোৰহাট, নগাঁও আৰু ধুবুৰী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বিবেকৰ বাবে। আৰু এই তিনিটা সমষ্টিৰ বাহিৰে সমগ্ৰ অসমবাসী ৰাইজক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নগাঁও জিলাত কি এটা বিশেষ গুণ আছে মই নাজানো। নগাঁও জিলাৰ যদি আপোনালোকে আনুষ্ঠানিকভাৱে যদি নেদেখে, তেতিয়া মই কৈছোঁ আজি নগাঁও জিলাৰ পৰা 3গৰাকী সাংসদ আছে। সেন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মই নিজে। নগাঁও জিলাৰ ভিতৰত কিনো বিশেষ গুণ আছে মই ক'ব নোৱাৰোঁ। 3টা সাংসদ এতিয়া দিল্লীলৈ পঠাই দিছে। নগাঁও জিলালৈ মোৰ শুভেচ্ছা থাকিল, যোৰহাটলৈ মোৰ শুভেচ্ছা থাকিল। আৰু ধুবুৰী ৰাইজে যে আজি AUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিলে, ধুবুৰী ৰাইজৰ প্ৰতি আমাৰ সমগ্ৰ অসমৰ ৰাইজ কৃতজ্ঞ যে তেওঁলোকে নিজৰ বিবেকেৰে আজি AUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিলে। ভৱিষ্যত যেতিয়া ফাইনেল খেলটো হ'ব, এই লোকসভা মাত্ৰ ছেমিফাইনেল, যেতিয়া ফাইনেল খেলটো হ'ব, আমাৰ অসমৰ চুকে কোণে বিভিন্ন ৰাইজে একগোট হৈ বিজেপি দলৰ সাম্প্ৰদায়িক আৰু অহংকাৰী ৰাজনীতি শেষ কৰি ৰাইজৰ জয় হ'ব, ৰাইজৰ চৰকাৰ হ'ব। মই নিজৰ দলৰ নেতৃত্বক ক'বলৈ বিচাৰোঁ যে মই বহুত সময় দলৰ হৈ কেতিয়াবা পশ্চিমবংগ, কেতিয়াবা মণিপুৰ, কেতিয়াবা ৰাজস্থান দলৰ দায়িত্ব পালন কৰিবলৈ বিভিন্ন ৰাজ্যত গৈছোঁ, ভাল পাইছোঁ। কিন্তু অলপ সময় নিজৰ ৰাজ্যৰ ভিতৰত দলটোক শক্তিশালী কৰিবলৈ মোক এটা সুযোগ দিয়ক আৰু অলপ সময় যোৰহাট সাংসদ হিচাপে অসম ভিতৰত থাকি চুকে কোণে গৈ দলটোক অলপ শক্তিশালী কৰিবলৈ এটা মুকলি আমাক সুবিধাটো দিয়ক। এয়া হৈছে মোৰ বিনম্ৰ অনুৰোধ। লগতে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে নগাঁৱৰ কংগ্ৰেছে জিকাৰ কাৰণে এইটো সংকট নামি আহিছে বুলি কৈছে। দুটাই চিট জিকিছোঁ নেকি? যোৰহাটটো কোৱা নাই, তেখেতে কৈছে যোৰহাটত আমি আগৰ পৰা ভাল ফলাফল নকৰোঁ, তেনেকৈ কৈছে নেকি? যোৰহাটত আমি আগৰ পৰাই ভাল ফলাফল নকৰোঁ, কিন্তু মই দেখা নাই। মই এইখিনি মনত আছে কি যোৰহাটটো জিকিমে। যোৰহাটটো আটাইতকৈ বেছি ব্যৱধানত আমি জিকিম। যোৰহাটত আমি 2.5 লাখ ব্যৱধানত জিকিম। মুখ্যমন্ত্ৰী নগাঁৱৰ নাম নলয়, ধুবুৰীৰ নাম নলয়, যোৰহাটৰ নাম কিয় নলয়? ইয়াতে গোটেই ৰহস্য লুকাই আছে। ত্যাগ কৰিব নালাগে। মন্ত্ৰী হৈ থাকক আৰু শিৱসাগৰ, যোৰহাট বাৰম্বাৰ আহি থাকক, গোলাঘাট আহি থাকক, তিনিচুকীয়া আহি থাকক, ডিব্ৰুগড় আহি থাকক। মুখ্যমন্ত্ৰী যিমানবাৰ আহিছে আমাৰ লাভ হৈছে। উৰুকাৰ দিনত যেতিয়া তেওঁক গধূলি মহিলাসকলক দৌৰালে, সেই সময়তে মই গম পালোঁ যে যোৰহাট আমি জিকিলোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ, মাহত 3বাৰকৈ গোলাঘাট, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আহিব লাগে। আৰু অকলে নহয়, নিজৰ লগত সোঁহাত বাওঁহাতজনকো লৈ আনিব লাগে। মৃণাল শইকীয়াই আপোনাক শুভেচ্ছা দি পেলাই মুখ্যমন্ত্ৰী ঔষধ কৰিছিলে। সেই সময়তে সিদ্ধাৰ্থ গৰাকীয়ে আপোনাক প্ৰশংসা কৰিছিলে, তেওঁ শুভেচ্ছা দি পেলাই কৈছে আপুনি দমত জয় হৈছে। চাওক, তেওঁলোকে নিজৰ দলটোক ভাল পায়, তেওঁলোকে আমাৰ দলটো ভাল নাপায়। তেওঁলোকে আমাৰ দলৰ উত্থান নিবিচাৰে। তেওঁলোকে নিজৰ বিজেপি দলটোক ভাল পায় আৰু নিজৰ বিজেপি দলৰ অৱস্থা চাই শংকিত আৰু নিজৰ দলক পৰামৰ্শ দিবলৈ বিচাৰে। কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ দলৰ ভিতৰত লোকতান্ত্ৰিক পৰিৱেশ নাই, নিজৰ কথা কোৱা অধিকাৰ নাই, জ্যেষ্ঠৰ লগত কেনেদৰে কথা পাতিব লাগে সেই পৰিৱেশটো নাই। গোটেই পৰম্পৰা, বিজেপি দলৰ যি পৰম্পৰা আছে তেওঁলোকে হেৰাই পেলাইছে। মই বাহিৰত থাকি এইখিনিয়ে কথা অনুভৱ কৰিছোঁ। শুভেচ্ছা দিয়াটো অপৰাধ? কিয় অপৰাধ?
যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, তেখেতৰ শপত গ্ৰহণ সমাৰোহত মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ নিজে গৈছে। সেইটো অপৰাধ কৰিলে নেকি? সেইটোৱে আমাৰ এটা পৰম্পৰা। আমাৰ কাৰো লগত ব্যক্তিগতভাৱে বেয়া নহয়। নিৰ্বাচনত উত্থান পতন হয়, জিকা হাৰা থাকেই, কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত খেলৰ দৰে যিজনে জিকিলে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল, আৰু যিজনে হাৰিলে তেখেতৰ লগতো আমি আগৰ দৰে এটা ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ। তো এয়া কথা কৈছোঁ যে আজি পৰম্পৰা বুজা মানুহবোৰ আজি অসমৰ নেতৃত্বত নাই। তেওঁলোকে না বিজেপি বুজি পায়, না কংগ্ৰেছ বুজি পায়। তেওঁলোকে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ, বাগান, ৰিজৰ্ট, স্কুল আৰু এই ফ্লাইঅভাৰ ওচৰত কিবা আছে নেকি?